তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই আজি বিশেষ টপিক এটা লৈ ভিডিঅ'টো বনাবলৈ ওলালোঁ। মোক সকলোৱে সুধি আছিলে, মানে মেক্সিমামে সুধি আছে যে দাদা এনেকুৱা লাইক কমেণ্ট কৰিব নোৱাৰি, ফেল দেখায়, বা ফ'ল' কৰিব নোৱাৰি, ফেল দেখায়। কি প্ৰব্লেম হৈছে? মই এটা চলিউশ্যন লৈ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। যদি আপোনালোকৰো এনেকুৱা হৈছে, লাইক কমেণ্ট বা ফ'ল' কৰাত অসুবিধা হৈছে, ফেল দেখাই আছে বাৰে বাৰে কৰাৰ পিছতো, তেতিয়াহ'লে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। মানে কমেণ্ট লাইক যদি ফেল দেখায় কাৰোবাৰ, তেতিয়াহ'লে আপুনি বুজি যাব যে ইয়াৰ মেইন উদ্দেশ্যটো হ'ল যে আপুনি যদি এটা কমেণ্ট, ছেম কমেণ্ট যদি বাৰে বাৰে কৰি থাকে, ছেম কমেণ্ট কৰি থাকিলে, মানে তুমি যেনেকৈ বহুত ধুনীয়া বা ভাল লাগিছে তেনেকুৱা ছেম কমেণ্ট যদি তুমি মেক্সিমাম কৰি দিয়া একেলগে, বা তেতিয়াহ'লে আপোনাৰ কমেণ্টটো মানে বন্ধ হৈ যায়। আপোনালোকে ছেম কমেণ্ট নকৰিব, সকলোকে বেলেগ বেলেগ কমেণ্ট দিব, সকলোকে বেলেগ বেলেগ ৰিয়েক্ট দিব। তেতিয়া আপোনাৰ এনেকুৱা তাৰপিছত আপুনি এই ভিডিঅ'টো 10জনলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ জৰিয়তে আৰু 10জন মানুহে শিকিব পাৰে বা জানিব পাৰে বা এনেকুৱা সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, স্কিপ নকৰিব, শেষলৈকে চাই থাকক। মই আপোনালোকক চলিউশ্যন দি আছোঁ। যাৰ এনেকুৱা অসুবিধা হৈ আছে, তেওঁলোকে ফেচবুকটো অ'পেন কৰক। তাৰপিছত আপোনাৰ প্ৰফাইলত আহক। আপোনাৰ প্ৰফাইলত অহাৰ পিছত প্ৰফেশ্যনেল ডেস্কবৰ্ড, তাত ক্লিক কৰক। এতিয়া এক্টিভ লগ বুলি আছে, তাত ক্লিক কৰক। তাৰপিছত স্ক্ৰল কৰক তলত, আপোনাৰ ইয়ৰ ফেচবুক এক্টিভিটিত মাৰক। তাৰপিছত কমন এণ্ড ৰিয়েকশ্যন, তাত আপুনি মেনেজমেণ্ট কমেণ্টত মাৰক। তাৰপিছত আপোনাৰ এনেকৈ যিকেইটা কমেণ্ট লাইক আহিছে, আপুনি ইয়াৰ পৰা 10টা কমেণ্ট লাইক, যদি অকল কমেণ্ট হৈছে অকল 10টা কমেণ্ট ডিলিট কৰিলে হ'ব, আৰু যদি লাইক হৈছে তেতিয়াহ'লে লাইক কমেণ্ট 10টা আপুনি এনেকৈ ডিলিট কৰি দিব। মোৰ হোৱা নাই, গতিকে মই দেখাইছোঁহে, মই ডিলিট কৰা নাই, বেয়া লাগে ডিলিট কৰিবৰ কাৰণে। আপুনি কমেণ্টকেইটা ডিলিট কৰি দিয়ক। নিজৰ প্ৰফাইললৈ আহক, আহি আপুনি ওপৰত 3 ডটত ক্লিক কৰক ৰাইট চাইডে। তাৰপিছত আপুনি ইয়াতে আহক, ৰিপৰ্ট এ প্ৰব্লেমত মাৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰক। তাৰপিছত কণ্টিনিউ টু ৰিপৰ্ট এ প্ৰব্লেম, তাতে মাৰক। মাৰাৰ পিছত আপোনাৰ এনেকৈ আহিব ইনক্লুডত মাৰক। আপুনি ইনক্লুডত মাৰাৰ পিছত আপুনি ইয়াতে তলত অপশ্যন পাব, যদি আপোনাৰ কমেণ্ট বা মেছেজ যি আছে ফ'ল', আপুনি ইয়াতে অপশ্যন আছে, ইয়াতে কৰিব পাৰে। আপুনি যদি ডাইৰেক্টো কৰে তেতিয়াও কৰিব পাৰিব। তেতিয়াহ'লে আপুনি ছেটিংটোত মাৰক, গোটেইখিনি হৈ যাব যি প্ৰব্লেম হৈছে। আপুনি ইয়াত ডিছক্ৰিপশ্যনত ইয়াত লিখিব পাৰে। মই লিখাখিনি আপোনালোকক কমেণ্ট বক্সত দি দিম, তাৰ পৰা কপি কৰি বা লিখি লৈ আপুনি পেষ্ট কৰি দি দিব পাৰে। মোৰ লিখা আছিলে, পেষ্ট কৰি মই ইয়াত দি দিছোঁ। আপোনালোকক এইখিনি মই দি দিম কমেণ্ট বক্সত, আপুনি এইখিনি তাৰ পৰা কপি কৰি লৈ এনেকৈ পেষ্ট কৰি দিব। তাৰপিছত আপুনি ইয়াতে আপলোড ফৰ ফোন, ইয়াতে আপুনি স্ক্ৰীনশ্বটটো দিব লাগিব। যিটো আপোনাৰ প্ৰব্লেম হৈছিলে সেইটো আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব লাগিব। মই স্ক্ৰীনশ্বট মাৰি থৈ দিছিলোঁ, গতিকে মই ইয়াত দি দিলোঁ। মানে যিটো কমেণ্ট বা লাইক কৰিলে ফেল দেখায়, সেইটো স্ক্ৰীনশ্বট মাৰি ইয়াত দিব লাগিব। সেইকাৰণে আপুনি এইটো স্ক্ৰীনশ্বট দিয়াৰ পিছত আপুনি ওপৰত যিটো মানে চেণ্ড অপশ্যন আছে, তাত পঠাই দিয়ক। আপোনাৰ 6 ঘণ্টামানৰ ভিতৰত সম্পূৰ্ণ ঠিক হৈ যাব। আশা কৰোঁ সকলোৱে বুজি পাইছে, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।